আজি চাওঁ হওক দ্বিতীয় বিশ্বযুদ্ধত সৈনিকসকলে ব্যৱহাৰ কৰা চাইকেল আৰু বাইক এতিয়াৰ চাইকেল আৰু বাইকসমূহতকৈ সম্পূৰ্ণ পৃথক চলে চিনেমাখনত ব্যৱহাৰ কৰা বাইকখন আপুনি এই ভিডিঅ'তে দেখা পাব আপুনি ৰয়েল এনফিল্ডৰ বাইকহে দেখিছে কিন্তু আজি চাবলৈ পাব স্কুটি তাকো 1955 চনতে নিৰ্মাণ কৰা চাকিৰে চলোৱাবোৰৰ ফেন আপুনি দেখিছেনে কেতিয়াবা ট্ৰাম্প কোম্পানীৰ দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহাৰ হোৱা বাইকখন বাৰু আপুনি কেতিয়াবা দেখা পাইছেনে ইণ্ডিয়াত মাত্ৰ 7-8খনহে থকা বাইক আজি এই ভিডিঅ'টোত আপোনালোকে চাবলৈ পাব মুঠতে অদ্ভুত এই সম্পদসমূহ চাওক সম্পূৰ্ণকৈ আৰু অনুগ্ৰহ কৰি এটি শ্বেয়াৰ কৰিব ভিডিঅ' আৰু কমেণ্ট কৰি জনাব আৰু লগতে এটি লাইক কৰিবলৈ একেবাৰে নাপাহৰিব বিএছএ বুলি ক'লে অকল আমি চাইকেলৰ কথা ভাবো চাইকেল বুলিয়ে ভাবো যে অকল চাইকেল আছে কিন্তু বিএছএৰ বাইক আছিলে আৰম্ভণিতে জুইৰ তাপত ঠাণ্ডা হোৱা ফ্ৰিজ বাৰু কেতিয়াবা আপোনালোকে দেখা পাইছেনে বা শুনিছেনে এইটো মই আপোনালোকক দ্বিতীয় পাৰ্ট হিচাপে দেখাব চেষ্টা কৰিম কিয়নো ভিডিঅ'টো বহুতো দীঘল হৈ যাব এইবাৰ মই আপোনালোকক দেখাম ইয়াত কালেকশ্যন কৰি থৈছে দ্বিতীয় বিশ্বযুদ্ধতে ব্যৱহাৰ হোৱা কিছুমান ফল্ডিং চাইকেলকে আদি কৰি বহুত পুৰণি বাইক ইয়াত আছে আপোনালোকে হয়তো কোনো দিন দেখিও পোৱা নাই ভাবি পৰা নাপাব যে এনে ধৰণৰ বাইক ইয়াত সংৰক্ষণ কৰিছে আহক চাই আপোনালোকে ভাল পাব ভিডিঅ'টো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লাইক এটা কৰিব এটা কমেণ্ট কৰি জনাব আপোনালোকে কেনেকুৱা পালে আৰু মোৰ পেজটো ফ'ল' কৰিবলৈ একেবাৰে নাপাব আহক চাওক এইটো হ'ল বাইকৰ মিউজিয়াম হয় অকল বাইক বুলিয়ে নহয় বিভিন্ন ধৰণৰ বস্তু আছে মই সকলোখিনি এই ভিডিঅ'টো দেখাম আপোনালোকক বিশ্বযুদ্ধৰ সময়ত ব্যৱহাৰ কৰা ফল্ডিং চাইকেল ফল্ডিং বাইকে আদি কৰি বিভিন্ন ধৰণৰ আৰু বস্তু আছে সকলোখিনি দেখাম দাদা পিকলটা আৰম্ভ কৰক ইয়াৰ পৰা এতিয়া আমি এখন হ'ল সেকেন্ড ওয়ার্ল্ড ওয়ার ইউজ করা সানবিম হল ব্রিটিশ কোম্পানি এই সানবিমে তেতিয়া প্রথম যেতিয়া এই মোটরসাইকেলবিলাক ওলাইছে খুব ওয়ার্ল্ডৰ হেভি মোটরসাইকেল উলিয়াইছিল এই মোটরসাইকেলখনত আকৌ S7 বুলি কয় ইয়াত আকৌ এনেকে যেনেকে আমাৰ মোটরসাইকেলত চেইন থাকে ঠিক ইয়াৰ আকৌ পপুলাৰ ট্ৰাকত যেনেকে সাফটিং থাকে এই সাফটিঙে দি ইয়াক হেৰি কৰে ইয়াৰ দুটামান বস্তু অলপ মিসিং হৈ আছে আমি যোগাৰ কৰিবলৈ চেষ্টা কৰিছো আস্তে আস্তে ইয়াক এনেকে গৈ এইটো ডিফাৰেন্স ইলা চেন্টেন নাথাকে তো এখন S7 বুলি কয় এখন মানে ইণ্ডিয়াৰ 7-8খনৰ বেছি নাই তাৰে ভিতৰত আমাৰ অসমত এখন এনেকুৱা মোটৰসাইকেল আছে এইটোৱে আমাৰ অসমৰ ডাঙৰ গৌৰৱৰ কথা বুলি মই অনুভৱ কৰোঁ ঠিক তাৰ পিছত আছে এখন নৰ্টন 16H বুলি কয় চে গুৱেৰা মোটৰসাইকেল ডায়েৰী বুলি এখন কিতাপো আছে তেওঁলোকৰ কিতাপো আছে আৰু ইয়াৰ এখন হেৰি তুমি নেটত মাৰিলে চে গুৱেৰা মোটৰসাইকেল ডায়েৰী বুলি এখন হেৰি ডকুমেণ্টাৰী ফিল্ম এখনো আছে তো তাত যিখন কিউবাত তেওঁ যেতিয়া ব্লেকৰ ফৰ তেওঁ ফাইট কৰিছিলে তেতিয়া এনেকুৱা সেম মডেলৰ এখন নৰ্টন 16H 1938-32 সেই সময়ৰ মোটৰসাইকেল দি তেওঁ গোটেই ইভলিউশনটো তেওঁ ফাইট কৰিছিলে ব্লেকৰ ফৰে এইকাৰণে এই মোটৰসাইকেলখন খুব ফেমাস নৰ্টন 16H আৰু ইয়াৰ আৰু এটা ওয়াৰ্ল্ডৰ হাইয়েষ্ট জাম্প কৰা ৰেকৰ্ড ইয়াৰে ব্ৰেক কৰিব পৰা নাই এখনৰ তো ঠিক তেনেকে এফালে ইয়াৰ পিছখন আছে হেদিনাখন মাননীয় হেৰি মন্ত্ৰী ডাঙৰীয়া আপোনাৰ অতুল বৰা তেখেতে নিজে হেদিনাখন 2 অক্টোবৰ দিনা যেতিয়া আৰম্ভ কৰিছিল হেদিনাখন তেখেতে এই মোটৰসাইকেলখন নিজে চলাইছে ঠিক আছে এইখন চলাইছে ইয়াত বিভিন্ন ধৰণৰ দুয়ো কাষতে আমাৰ কিছুমান মোটৰসাইকেল থোৱা আছে আৱিষ্কাৰৰ প্ৰথম ষ্টেজৰ পৰা কেনেকে ডেভেলপ হৈছিল এই মোটৰসাইকেলবিলাক আমি আস্তে আস্তে বনাই আছো এইবিলাক বনাইছে ৰং চং হৈছে ইঞ্জিন বিলাক ডিজাইনবোৰ চাওক প্ৰথমে আপোনালোকে ডিজাইনবোৰ লক্ষ্য কৰক এই স্প্ৰিং এদি হেৰি কৰিছে শক এবজৰ্ব কৰিছিল ঠিক আছে তো এই জৰাজীৰ্ণ ঠিক তেনেকে এই মোটৰসাইকেলখন আমি এনেকুৱা কণ্ডিশ্যনত পাইছিলোঁ যে এটা সময়ত ই ৰ'দে বৰষুণে বতাহে বৰষুণে পানীত পৰি চকা আধা অংশ গলি গ'ল তাৰপিছত আকৌ আনি পিনে আমি পুনৰ ইয়াত বনাই আছো বৰ্তমান ই ইঞ্জিন ষ্টাৰ্ট হোৱা অৱস্থালৈকে আহিছে আৰু ৰং চং কৰি আমি চকাবোৰ বেলেগ লগাই আমি ইয়াক আকৌ আৰম্ভ কৰিম ঠিক তেনেকে এইবিলাক বেণ্টম আমাৰ ৰাজদূত বুলি ক'লে মানে আমাৰ প্ৰথম মোটৰসাইকেল কিন্তু ৰাজদূতটো আছিলে একচুৱেলি জাৰ্মান হেৰি তেওঁলোকৰ পৰা কলাবৰেচন কৰি আমাৰ ভাৰতৰ ৰাজদূত নাম দি পিনে উলিয়াইছিলে এই ৰাজদূতখন এই প্ৰথম ষ্টেজত এখন গল্ডেন ফ্লাছ নৰ্টনৰ আৰু এখন মোটৰসাইকেল এখন নৰ্টনৰ হয় এখন গল্ডেন ফ্লাছ এই মোটৰসাইকেল বিএছএ বুলি ক'লে অকল আমি চাইকেলৰ কথা ভাবো চাইকেল বুলিয়ে ভাবো যে অকল চাইকেল আছে কিন্তু বিএছএৰ বাইক আছিলে আৰম্ভণিতে একচুৱেলি বিএছএ টো মেক্সিমাম আমাৰ মানুহে নাজানে যে বিএছএ বাৰ্মিংহাম স্মল আৰ্মছ
ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ যেতিয়া আৰম্ভ হৈছিলে ইংলেণ্ডত তেওঁলোকে এটা ফেক্টৰী খুলিছিলে স্মল আৰ্ম বন্দুক চন্দুক এইবিলাকৰ ফেক্টৰী এটা খুলিছিলে যেতিয়া প্ৰথম ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ যেতিয়া বন্ধ হৈ গ'ল তেতিয়া তেওঁলোকৰ ফেক্টৰীটো বন্ধ হৈ যোৱা নিচিনা হ'ল তেতিয়া সিহঁতে ভাবিলে যে নহয় আমি কি কৰিম এতিয়া বেলেগ কিবা কিবি বস্তু আমি হেৰি কৰিম তেতিয়া তেওঁলোকে মটৰ চাইকেলেদি তেওঁলোকে আৰম্ভ কৰিলে ৱৰ্ল্ডৰ মানে সবতকৈ বেছি মটৰচাইকেল প্ৰডাকশ্যন কৰা এয়া এটা হ'ল BSA কোম্পানী এইটো বাৰ্মিংহাম স্মল আৰ্ম বুলি কয় তো তাৰপিছত আমাৰ অসম ভাৰততো এতিয়া BSA কোম্পানী কৰিলে তাৰ কাষত আছে এখন এৰিয়েল 500cc এখন এৰিয়েল হয় এইবোৰ মানে নাম আমাৰ হাউচৰ এটা মানুহে নাই শুনা আৰু মই অথনি তাত এখন দেখাইছিলোঁ চাইড কাৰ এখন দেখাইছিলোঁ নাও এখন নহয় জানো এই যে চলে ফিল্মৰ ইয়ে দস্তি গানটো যিখন চাইড কাৰ আছিলে তাৰে মটৰচাইকেলখন এইখন এই একে চলে মুভিত যিখন মানে বাইক ইউজ হৈছিলে সেম মডেলৰ এখন BSA হয় ইয়াত আছে আমি এইখন 650cc আমাৰ 100cc বাইকে মানে আমাৰ হুলস্থুল লাগে তো এই তেনেকে গৈ হেভি মটৰচাইকেল এনেকুৱা সেই সময়ত খুব ওলাইছিলে এইখন আকৌ হণ্ডা হণ্ডাখন আকৌ এইখন কাষ্টম এখন 500cc এইখন ৰেডিয়েটৰ দুটা ইঞ্জিন দুইফালে এটা ইঞ্জিন এইফালে এটা ইঞ্জিন ইফালে ইঞ্জিন দুটা আছে তো তেনেকে টুইন ইঞ্জিন ঠিক তেনেকে ইয়াৰ ডিফাৰেন্সিয়েল থকা ইয়াতো সেই চেইন নাই এই পপুলাৰ চাবচেইন নাই এই মটৰচাইকেল এইটো বিয়াগম ইঞ্জিন ঠিক আমাৰ লেম্বেটাৰ বুলি ক'লে আমাৰ বয়সস্থ মানুহখিনিয়ে চবেই জানে এইখন হ'ল লেম্বেটাৰ স্কুটি মপেড বুলি কয় কিছুমান আমি এনেকুৱা কণ্ডিশ্যন আনি থোৱা আছে আস্তে আস্তে এইবিলাকক ডেভেলপ কৰিবৰ কাৰণে আমি লাগি আছোঁ তো আৰু ইয়াতকৈ চবতকৈ আৰু আচৰিত হ'বলগীয়া কথা যে আমাৰ মেক্সিমাম ৰাইডাৰ্ছ বুলি ক'লে মানে বুলেট লৈ পিনে বিভিন্ন দেশ বিদেশ ঘূৰি আছে কিন্তু তেওঁলোকৰ বহুখিনি মানুহে নাজানে যে ৰয়েল এনফিল্ডে এসময়ত এখন স্কুটাৰ উলিয়াইছিল এইখন হ'ল ৰয়েল এনফিল্ড কোম্পানীৰ ফান্টাবুলাছ বুলি এখন স্কুটাৰ তেতিয়া 55 সেই সময়ত এখন সেলফ ষ্টাৰ্টাৰ ইয়াৰ কিক নাই তাৰমানে আমি সেলফ ষ্টাৰ্টাৰ আজি কেইদিন হৈছে এইবিলাক তাহানিয়ে সেলফ ষ্টাৰ্টাৰ আৰম্ভ হৈ গ'ল তো এখন হ'ল সেই সময় এখন তাৰ ইয়াৰ কাষত আছে এখন অত্যন্ত পুৰণি এখন গ্ৰেণ্ড পিয়ানো এই পিয়ানোখনক আমি সাধাৰণতে ঢাকিয়ে ৰাখিছোঁ এতিয়া এই পিয়ানোখন আমাৰ 1839 তাৰমানে এই অহা 39ত ই 200 বছৰ 200 বছৰৰ এই পলিচ এতিয়াও সুন্দৰ হৈ আছে তেতিয়াই কৰা পলিচ কিন্তু অকণমান বস্তুটো অকণমান নষ্ট হৈ আছে ইয়াক আকৌ আমি ডেভেলপ কৰি মানে কি বাহিৰৰ পৰা মেকাৰ আনিব লাগিব আমি ইয়াতে তেনেকে এইবিলাক 200 বছৰ পুৰণি এইখন গ্ৰেণ্ড পিয়ানো হয় এইখন এনেকৈ দাঙি পিনে বজায় ইয়াক এতিয়া বনাবলগীয়া আছে সেইকাৰণে মই বেছি ইয়াক হেৰি নকৰোঁ ঠিক তেনেকৈ আমি এই বস্তুবিলাক আৱিষ্কাৰৰ ষ্টেজৰ পৰা কেনেকৈ আমি ধৰিব বিচাৰিছোঁ এইখন হ'ল এলবিয়ন এইখন চাওক এইখন এখন ইউনিক মানে বাইক হয় চাওক এই এলবিয়ন মটৰচাইকেলখন 1901 চন মানত মই যেতিয়া এইখন 1995ত মই এইখন যোৰহাটৰ পতিয়া গাঁও বুলি আছে মাজুলীলৈ যোৱা ৰাস্তাৰ কাষত আছে তো সেই পতিয়া গাঁও এজনৰ তাত কম খেদি মই পাইছিলোঁ তেতিয়া আমাৰ যেনেকৈ শুৱনি আমাৰ গাঁওখনীয়াটি যিটো কবিতা আছিলে ঠিক তেনেকৈ ভঁৰালত কিবা কিবি বস্তু ছালৰ ওপৰত টেংকি চিট ক'ৰবাত পৰি আছে চকা ক'ৰবাত পৰিছে গোহালিত আছে তো এইখন হ'ল এলবিয়ন এই মটৰচাইকেল সেই সময়ত মই যেতিয়া 1995ত কালেক্ট কৰিছোঁ সেই সময়ত এখন অটো মেগাজিনত ওলাইছিল ৱৰ্ল্ডৰ কষ্টলি বাইক 1995ত কানাডাত এনেকুৱা এখন ছেম ডিজাইনৰ মটৰচাইকেল অকশ্যন হৈছিলে 500 কোটি টকাত মোৰ তেতিয়া ভাল লাগিছে যে মই সেই সময়ত ময়ো সেই এনেকুৱা এটা কামৰ লগত জড়িত হৈ কাম কৰি আছোঁ আমাৰ কিছুমান মটৰচাইকেল আছিলে চাইকেল আছিলে পেৰাচুটৰ পৰা যেতিয়া সৈনিক জাম্প কৰে জাম্প কৰোঁতে তেতিয়া তাৰমানে তেওঁলোকে পিঠিত এখন মটৰচাইকেল পিঠিত এখন বাইচাইকেল এনেকৈ লৈ আহি থাকে তো এই চাইকেলবিলাক যেতিয়া বিশ্বযুদ্ধ ছেকেণ্ড ৱৰ্ল্ডত যেতিয়া পেৰাচুটৰ পৰা জাম্প কৰে তেতিয়া এই চাইকেলবিলাক পিঠিত তেওঁলোকে বেল্টেৰে বান্ধি লয় এতিয়া সম্পূৰ্ণ চাইকেলখন ই ফল্ড হৈ যায় ইয়াৰ এই 3টা নট লুজ কৰি দিলে ইয়াত এই উইং নাট 3টা আছে এইটো এইকেইটা নট লুজ কৰি দিলোঁ তাৰপিছত ই এটা ফল্ড এনেকৈ ঘূৰ খালে তাৰপিছত ইয়াৰ পৰা ধৰি পিনে এনেকৈ কৰি এনেকৈ কৰি পিঠিতে বেল্টেৰে বান্ধি আৰু জঁপিয়ায় তাৰমানে তেওঁলোকে তেতিয়া সেই সময়ত
যুদ্ধ সময়ত পেৰাচুটৰ পৰা নামোতে ক'ত পৰিব ঠিক নাই তাৰ পৰা নিজৰ জাগা যাবলৈ এখন ব্যৱহাৰ কৰিছিল এইটো ছেকেণ্ড ৱৰ্ল্ডৰ পেৰাট্ৰুপাৰ বাইচাইকেল ঠিক তেনেকৈ পেৰাট্ৰুপাৰ মটৰচাইকেল এখন এতিয়া ৰেডি হৈ গ'ল এতিয়া লৈ গুচি গ'ল চব বস্তু এইবিলাক কেবুল টেবুল চব অৰিজিনেল লাগি আছে ঠিক আছে এইখন হ'ল পেৰাট্ৰুপাৰ বাইক এইখনৰ আমাৰ মই ৰিপেয়াৰিং কৰিবলৈ থৈছোঁ এতিয়া ইয়াক এনেকৈ মুটুকাই দিলে এখন ফল্ড হৈ যায় চিটটো নামি যায় চকাটো হেৰি হৈ যায় তাৰপিছত ইয়াক এটা বক্সত ভৰাই পিঠিত লৈ আহে ইয়াত আছে এইখন হ'ল বেবী চাইকেল এই 100 বছৰ পুৰণি চিট এতিয়াও লাগি আছে এইটো উৱলি গৈছে কিন্তু আমি পেলাই দিয়া নাই তো এইবিলাক আমি আৰু অলপ সুন্দৰকৈ এতিয়া সেই তাত এটা আমাৰ বাইদেউ দিয়া ঘৰ যিটো আমাক ডনেট কৰিছে সেই ঘৰটোলৈ আমি গোটেই বস্তুখিনি কোনোবা এটা ঘড়ীৰ আইটেমখিনি থাকিব কোনোবা এটা ৰেডিঅ' আইটেম থাকিব কোনোবা এটা ধৰি লওক টাইপ ৰাইটাৰ গ্ৰামোফোন এইবোৰ বেলেগ বেলেগ ছেকশ্যন কৰিবৰ কাৰণে আমি চেষ্টা কৰিম তো ইয়াত আছে এই ফেনখন চোৱা তুমি এইফালে এইখন ফেন এই ফেনখন তলত চাকি জ্বলাই দিব লাগে তাৰমানে তেতিয়া ষ্টিমেদি ইয়াক চলাইছিলে পিছফালে দুটা পিষ্টন আছে আপ ডাউন কৰি থাকে আগফালে ফেনখন জ্বলে তাৰমানে লেমেদি বা চাকি দি হিট দি পিনে এইখন ষ্টিম ফেন ইউজ কৰিছিলে সেই সময়ত আৱিষ্কাৰ এইটো 1800 হেৰিত যেতিয়া মানে আৱিষ্কাৰ প্ৰথম ষ্টেজত কেনেকুৱা মটৰচাইকেল কেনেকুৱা বস্তুবিলাক আৰম্ভ হৈছিলে ফেনৰ ইভলিউশ্যন টেলিফোন এইটো কাণত লোৱা মুখত লোৱা এই আৰম্ভণি হৈছে আজি চোৱা মোবাইললৈ আহিলোঁ যদি এই বস্তুকেইটা আৱিষ্কাৰ নহ'ল তাৰ আমি জানো মোবাইল আমি নাপালোঁ গতিকে তেওঁলোকক এটা আমি ৰেচপেক্ট যে তোমালোকৰ কাৰণে আমি এই পৃথিৱীখন নতুনত্ব পাইছোঁ নহ'লে আমি সেই তেনেকৈ জংঘলতে থাকিলোঁ গতিকে তেওঁলোকক এটা সন্মান আৰু আহিবলগীয়া প্ৰজন্মখিনিক এটা হেৰি দিব বিচাৰিছোঁ ঠিক টেলিফোনৰ তেনেকুৱা কালেকশ্যন ঘড়ীৰ বিভিন্ন ভেৰাইটি বহুতখিনি আছে মই উলিয়াব পৰা নাই এতিয়া হাত ঘড়ী পকেট ঘড়ী এইবিলাক বিভিন্ন ধৰণৰ ঘড়ী কিছুমান কালেকশ্যন আছে আজি টিভি আমি স্মাৰ্ট টিভিলৈ আহিলোঁ এই দৰ্জা থকা প্ৰথম আৰম্ভ হৈছিলে আমাৰ অসমত বা ভাৰতত তো সেই দৰ্জা থকা তাৰ কাষত আছে বক্স দুটা তাৰ কাষত যে আপোনালোকে দেখিছে এই বক্সকেইটা সেইকেইটা হ'ল কেমেৰা কলা কাপোৰ দি ঢাকি পিনে যে আগতে পিন্ধো কেমেৰা আৰম্ভণিৰ কেমেৰা তাৰ কিনাৰত আছে ৰুম হিটাৰ এইবোৰ চব লেমেদি ইউজ কৰে ঠিক তাৰ এইফালে তলত আছে ফ্ৰিজ কেইটা কেৰাচিন তেলত চাকি জ্বলাওঁ উইদাউট ইলেক্ট্ৰিচিটি গৰম দি পিনে ফ্ৰিজিং কৰিছোঁ এইটো কেনেকুৱা ধৰণৰ কথা তো সেই ধৰণে আমি বিভিন্ন ধৰণৰ ৰেডিঅ' ৰিভলিউশ্যনটো গ্ৰামোফোনৰ কেনেকৈ চাউণ্ড ছিষ্টেম আজি চিপছত আহি গ'লোঁ তাৰ ৰিভলিউশ্যনটো এই সাধাৰণ এটা সৰু এইটো মাউচ এটা এইটো হ'ল মানে তোমাৰ টেলিগ্ৰাম যেতিয়া আগৰ দিনত মেছেজ কৰিছিলে যে দিল্লীৰ পৰা গুৱাহাটীলৈ বা গুৱাহাটী বা ডিব্ৰুগড়লৈ যে মাদাৰ চিৰিয়াছ এনেকুৱা যে টেলিগ্ৰাম কৰে আজিকালিহে মেছেজ আহিলে তো এই টেলিগ্ৰাম কৰা এইটো টেৰেটেকা বুলি কয় ইয়াক এইটো মাউচ ইয়াত টেক 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 মাৰিলে তোমাৰ গুৱাহাটী বা ডিব্ৰুগড় তোমাৰ প্ৰিণ্ট আউট ওলাব এই আৰম্ভণি তেনেকে বিভিন্ন ধৰণৰ আছে গল্ফৰ ছেট আছে কপিল দেৱে খেলা কপিল দেৱ যেতিয়া গুৱাহাটীলৈ আহিছিলে তেখেতে নিজ হাতেৰে এইটো মই খুব জৰাজীৰ্ণ অৱস্থাত পাইছোঁ ইয়াক আৰু অলপ ভালকৈ অলপ সজাবলৈ আছে কিন্তু কিছুদিনৰ পিছত এইবিলাক আমি সুন্দৰ এটা হেৰিলৈ নিম কিন্তু দুখৰ কথা মই অকলশৰীয়া মানুহ কিমান কোনফালে কৰিম এনেকুৱা ধৰণৰ হৈ থাকে এইটো ব্লু কালাৰ যিটো দেখিছা এই ব্লু কালাৰ এইটো হ'ল কেলকুলেটৰ আমি চোৱা এতিয়া কেলকুলেটৰ সৰু হৈ গ'ল তাৰ তলতো এটা কেলকুলেটৰ এইটো দুইটা কেলকুলেটৰ এইবোৰ আমি সুন্দৰকৈ এতিয়া সজাবলৈ আমি চেষ্টা কৰোঁ এইখন এখন চাইকেল আৰু এইফালে চাওক এখন চাইকেল চাইকেলখনত এটা মটৰ লগাই থোৱা আছে তলত ইঞ্জিন কমপ্লিট ওপৰ হে কলা এইটো যিটো তেলৰ টেংকি এইটো তেলৰ টেংকি হয় চাওক তাৰ কাষতে পেডেল মাৰিলা ষ্টাৰ্ট হ'ল তুমি গৈ থাকা পেডেল মাৰিলে ষ্টাৰ্ট হৈ যাব শেষ হৈ গ'ল আৰু তুমি পেডেল মাৰি ঘৰলৈ গুচি আহা এতিয়া ইয়াত আছে গিয়েৰ থকা আমি গিয়েৰ থকা চাইকেল আজি কেইদিন হৈছে নতুনকৈ পাইছোঁ কিন্তু এইবিলাক গিয়েৰ থকা চাইকেল এই চাইকেলখন এইবিলাক এইখন চাওক এইখন হ'ল গিয়েৰ থকা চাইকেল তিনিটা গিয়েৰ স্পীড আছে হয় এইখনত গিয়েৰ আছে চাওক আমি এতিয়াহে আমি ইউজ কৰিছোঁ চাইকেলত যে গিয়েৰ আছে কিন্তু কিমান দিনৰ আগতেই আৰু এটা বস্তু এইটো চাব পাৰা এইটো চাব এইখন হ'ল বাইচাইকেল এখন ছেকেণ্ড ৱৰ্ল্ড ৱাৰ আমেৰিকান চলজাৰে ইউজ কৰা বাইচাইকেল ইয়াতে গান টানবিলাক থাকে কি পেডেল মাৰি গৈ আছে ৰখিবলৈ এই পেডেলটো ৰিভাৰ্চ কৰিলে ইয়াত ব্ৰেকছো আছে হাতত ব্ৰেক চেক দিয়া নাই একো নাই তোমাৰ পেডেল ৰিভাৰ্চ কৰিলা তোমাৰ ব্ৰেক ধৰিলে এই এনেকৈ আমি ডেভেলপ হৈ আজি আমি এই পৰিৱেশটো এইফালে আমাৰ এটকীয়া PCO
আজি নতুন জেনেৰেশ্যনে দেখিয়ে পোৱা নাই, কল্পনা কৰিব নোৱাৰে। এটকীয়া এটা কইন ভৰে ভৰে আমি টকা হেৰি কৰিলে। তাৰ কিনাৰত আছে প্ৰিণ্টাৰ, এইবিলাক আগৰ পৌৰাণিক প্ৰিণ্টাৰ হয় এইটো প্ৰিণ্টাৰ। এইখন হাডছন মই এখন গোৱালপাৰাৰ ফালৰ পৰা আনিছিলোঁ। ইয়াৰ আকৌ হেৰি এখন অৰিজিনেলি আছে। ইয়াৰ পেইণ্টবিলাক মই একো হাতেৰে চোৱা নাই এতিয়ালৈকে। মোৰ মনৰ ভাৱটো আছে যে ইয়াক এনেকৈ ভালকৈ ৰাখিব পাৰিলে বেছি ভাল। ইয়াৰ আকৌ বাহিৰত কেবুলবিলাক নাথাকে, কনচিল। ইয়াৰ আণ্ডাৰগ্ৰাউণ্ড আৰু ৰিভাৰ্চ দেখিছানে? এতিয়া ব্ৰেকৰ উল্টাকৈ থাকে, আমাৰ সাধাৰণতে এইফালৰ পৰাহে থাকে। তো এইবিলাক ব্ৰেকৰ লিভাৰ চিভাৰবিলাক আমাৰ উল্টা। তো এইখন সেই সময় 1910-20s সময়ৰ এখন বাইক। আপোনালোকক এখন এখনকৈ দেখাই ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, গতিকে এনেকৈ আপোনালোকক দেখাই দিলোঁ। যথেষ্ট সংখ্যক মুঠতে বাইকৰ কালেকশ্যন আছে ইয়াত। বহুত পুৰণি বাইক এইবিলাক, প্ৰত্যেকখন বৰ্তমান সময়ত আহি অনুভৱ কৰক। হয়, নিশ্চয় আহক, সকলো আহক। যেতিয়া আপোনালোকে কাজিৰঙা ভিজিট কৰিবলৈ আহে, অৰ্কিড পাৰ্ক চাই কাজিৰঙা ভিজিট কৰে, তেন্তে ইয়ালৈ এপাক আহক। সুন্দৰ এটা কালেকশ্যন পিকলু দাই কৰি ৰাখিছে, গতিকে আপোনালোক আহক আৰু তেওঁক উৎসাহ যোগাওক। আৰু এইফালে আহক। এতিয়া এইবিলাক হেৰি বনাই আছোঁ, এতিয়া ইঞ্জিনৰ কাম চলি আছে। এইখন ট্ৰেম্প কোম্পানী। কাৰণ ট্ৰেম্প আজিকালি মাৰ্কেটত খুব ফেমাছ হৈছে, কিন্তু সেই ট্ৰেম্প কোম্পানী সেই প্ৰথম অৱস্থাৰ পৰাই 90s পৰাই ট্ৰেম্পৰ খুব ফেমাছ মটৰচাইকেল। এখন হ'ল ছেকেণ্ড ৱৰ্ল্ড ৱাৰত ইউজ কৰা ট্ৰেম্প মটৰচাইকেল। তো এতিয়া ৰং চঙৰ কাম হৈছে আৰু ইয়াৰ ইঞ্জিনৰ আৰু কিবা কিবি বস্তু কিছুমান আৰু লগাবলগীয়া আছে। লগালে ই সম্পূৰ্ণ হৈ উঠিব। গোলাঘাটৰ গেলেকীত থকা এই সুন্দৰ মিউজিয়ামটোলৈ আপোনালোক আহক আৰু অনুভৱ কৰিব যে ইয়াত আহি পেলাই কি সুন্দৰ এটা মানে মিউজিয়াম তেওঁ গঢ় দিছে। তেওঁৰ বহুতো কষ্ট ইয়াত ছেক্ৰিফাইচ জড়িত হৈ আছে। গতিকে আপোনালোকে অকণমান ইয়ালৈ আহি উৎসাহ জনাওক তেওঁক। আৰু বিভিন্ন ধৰণৰ তেওঁ হাতত কাম লৈ আছে, আৰু আপোনালোকে আহি হয়তো মানে অকণো বৰ নহয়। গতিকে বহুত কষ্টৰ বিনিময়ত ইমানখিনিলৈকে দাদা আহি পাইছেহি। খুব সুন্দৰ এটা অনুষ্ঠান, মই আহিয়ে সঁচাকৈ অনুভৱ কৰিছোঁ যে একদম অতি সুন্দৰ এটা অনুষ্ঠান। আৰু দাদাক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে আৰু ইয়াতকৈ ডেভেলপ হওক। আৰু বিভিন্ন ধৰণৰ কনষ্ট্ৰাকশ্যন এতিয়াও চলি আছে। মানে এই অনুষ্ঠানটো আমাৰ সেই কাজিৰঙা কহৰাৰ পৰা 8 কিলোমিটাৰ আগত। কহৰাৰ পৰা আহিলে মানে প্ৰথমে অৰ্কিড পাৰ্ক পায়, অৰ্কিডত মানুহে চায়। অৰ্কিড চোৱাৰ পিছত আহি ইয়ালৈ আহে। বহুত বিভিন্ন ধৰণৰ মানুহ আহি আছে। আপোনালোকো আহক, সহায় সহযোগ কৰক। আমি আমাৰ অসমক ইয়াক জিলিকাব লাগে। মুঠতে এটাই কথা যে দাদাৰ অনুষ্ঠান বুলি নহয়, এইটো সকলোৰে অনুষ্ঠান, আমাৰ অনুষ্ঠান মানে। গতিকে সকলোৱে ইয়াত সহায়ৰ হাত আগবঢ়াওক। দাদা আপোনাক অশেষ ধন্যবাদ, একদম আপোনাৰ বহুমূলীয়া সময় দিয়াৰ বাবে ধন্যবাদ। ঠিক আছে, থেংক ইউ।